So hello everyone, good afternoon and welcome back to my YouTube channel DB Mixer. আশা কৰো আপোনালোক নিশ্চয় ভালে আছে বন্ধু বান্ধৱীসকল। সো নিজৰ যত্ন লওক, নিজৰ কেয়াৰ লওক, মানে সকলোকে কৈছো, মানে এইকেইদিনটো অলৰেডি গমে পাইছে আপোনালোকে কি হৈছে আমাৰ অসমখনত। সো তাৰে মাজতে আমাৰ মাজলৈ এটা সামাজিক মাধ্যমত পোনপ্ৰথমে খুব বহুত চৰ্চিত ভিডিঅ' এটা ভাইৰেল হৈছে। দুজন ব্যক্তি, এজনটো মোৰ নাম নকওঁ আৰু এই মাইকীজনীটো আপোনালোকে দেখিছে, মানে মই লগাই দিম ক্লিপটো আপোনালোক চাই লওক। সো মাইকীজনী যিটো গান গাইছে আপোনালোকে শুনি লওক প্ৰথমতে। দয়া বেলি রাতের বুকু তোমাক পালো সপনতে দয়া বেলি রাতের বুকু তোমাক পালো সপনতে ও দয়া বেলি তোমাক পালো সপনতে দুচকু ৰাতি দেখা পালো তোমাৰ ছবি। সো বন্ধু বান্ধৱীসকল, আপোনালোকে অলৰেডি শুনিলে মাইকীটোৱে আমাৰ মায়াবিনী চংটো কি সুন্দৰকৈ গাইছে, গম পাইছে? মায়াবিনী চংটো কি সুন্দৰকৈ গাইছে বুলি মই এইকাৰণে কৈছোঁ যে আপোনালোকৰ লিৰিক্স দেখিছেনে কেনেকৈ গাইছে। সো বাইদেউ, মই আপোনাক পোনপ্ৰথমে এটা কথাই অনুৰোধ জনাইছোঁ, যদি আপুনি গান গাব নাজানে প্লিজ মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ হাত জোৰ কৰি আপুনি গানটো নেগাব। মানে আপোনাক মই গানটো গোৱাৰ কাৰণে মই বেয়া পোৱা নাই, একচুৱেলি মই ৰেচপেক্ট কৰোঁ ছোৱালীসকলক পোনপ্ৰথম কথা, আৰু মানে আপোনাক ৰেচপেক্ট কৰিয়ে মই কথাটো নিজৰ বাইদেউ হিচাপে আপোনাক কৈছোঁ, বা আপুনি কিছুমানে কৈছে আপুনি মিয়া মুছলমান বা বাংলাদেশী, মই সেইটো ক'ব যোৱা নাই। বাট আপুনি যিটো গান গাইছে, মায়াবিনী জেগাত আপুনি দয়াবিনী কৰিছে, ৰাতিৰ বুকুত আপুনি কি লিৰিক্স কৈছে, এইবোৰ অভদ্ৰামী কিহৰ? প্ৰথম কথা কওকচোন। এইবিলাক অভদ্ৰামী ছ'চিয়েল মিডিয়াত যি টি বস্তু নকৰিব, কাৰণ আপুনি ফেমাছ হ'বৰ বাবে যি টিত ইমান তললৈ নানামিব প্ৰথম কথা। আৰু প্ৰথম কথা মই এটা কথা বুজি পাওঁ, এই গান যে গাব দিছে সেই কেমেৰামেনটো কোন? পাগল নেকি? সি নাজানে নেকি গানটো কি বস্তু? এইটো প্ৰাৰ্থনা, এইটো গান নহয়, গম পাইছ? চ' এনেকুৱা এটা চৰ দিবৰ মন যায় এই কেমেৰামেনটোক। প্ৰথম কথা কৈছোঁ, মানে কি গান গাব দিছে, চা ভাই, গান গোৱা অধিকাৰ সকলোৰে আছে, বা শিকোৱা অধিকাৰ সকলোৰে আছে প্ৰথম কথা। তো গানটো গাইছে, ভালকৈ গা। মায়াবিনী ৰাতিৰ বুকুত খুব সুন্দৰকৈ গা, কোনো ভুল হ'লেও বা লিৰিক্স ভুল হ'লেও কোনো একো নকয়। কিন্তু তই যিটো লেভেলত গানটো গাব দিছ, তাৰপিছত ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ ইনষ্টাগ্ৰামত যি গানটো এৰি দিছ, চ' সেইটো এৰি দিবলৈ কথা নেকি? অভদ্ৰ নেকি? কমন চেঞ্চ বোলা বস্তু নাই? এইটোত কি মালটোত নাই নেকি মাথাত? নাই যদি অলপমান তেজপুৰ থানা হওক বা য'তে আহে পাহে যি প্লেচ আছে, তো পাগলা ফুটেত যে অলপমান নিজৰ এইটো বস্তু দেখাই আহিবি, ঠিক আছে? চ' এনেকুৱা নেক্সট টাইম ছ'চিয়েল মিডিয়াত অভদ্ৰামী নকৰিবি। আৰু বাইদেউ, আপোনাক মই হাত জোৰ কৰি নেক্সট টাইম কৈছোঁ, দুবাৰ কৈছোঁ, আপুনি যদি গান গাব ইচ্ছা খুব আছে, আপুনি ভালকৈ গানটো এবাৰ ইয়াৰফোন লৈ ভালদৰে শুনিব, নহ'লে আপুনি মায়াবিনী খুব সুন্দৰকৈ জুবিন গাৰ্গ বুলি চাৰ্চ কৰিলে আহি যাব ইউটিউবত। চ' আপুনি খুব সুন্দৰকৈ গানটো প্ৰথমতে চাৰ্চ কৰি শুনি ল'ব, তাৰপিছত গানটো যদি আপুনি কাৰোবাৰ পৰা মুখৰ পৰা হ'লে শুনি ল'ব বা লিখি ল'ব, লিখি পেলাই খুব সুন্দৰকৈ গাব, এটলিষ্ট ভালকৈ গাব। আপুনি ভাল গালে সকলোৱে ভাল বুলিয়ে ক'ব। যে আপুনি যিটো গান গাইছে, এই গানটো মানে গোৱাৰ আপুনি ইলিজিবল নহয় প্ৰথম কথা। যিটো গান গাইছে ন, আপুনি একদম বহুত বেচুৰা গাইছে, একদম বহুত বেয়া শুনিছোঁ প্ৰথম কথা। চ' আপুনি গানটো যোনে কৰিছে আপোনালোকক একদম লাঠি বা চৰ মাৰিব লাগে প্ৰথম কথা। মোৰতো গুৰি মাৰি দিয়াটো লাগিছে প্ৰথম কথা, ডাইৰেক্ট কৈছোঁ, বেয়া পালেও উপায় নাই। চ' নেক্সট আহি গ'লে আমাৰ এহেঁতকতো সকলোৱে চিনিয়ে পায়, গানটো গাইছে, চাওঁ, এইটো বহুত আগৰে ক্লিপ। চ' দাদাকতো বেয়াকৈ কোৱাৰ বাপৰে বাপ একদম কাৰো সমৰ্থন নাই, একদম যি টি কৰি দিব পাৰিব। তো তেহেঁতক মই বেয়াকৈ নক'ব, ভালকৈ কৈছোঁ, শুনক দাদা, আপোনাক আমি ৰেচপেক্ট কৰোঁ বা আপোনাক আমি সন্মান কৰোঁ পলিটিচিয়ান হিচাপে, কিন্তু আপুনি দাদাৰ গানটো যিটো লেভেলত গাইছে, এই গানটো আপুনি গোৱাৰ যোগ্য নহয় প্ৰথম কথা। আপুনি গানটো গাইছে, ভালদৰে গাওক প্ৰথম কথা। আপুনি মায়াবিনী যদি গানটো গাব নাজানে, আপুনি কি ভাবে মানে গানটো গাইছে মোক সেইটো কওকচোন। আপুনি জানো আপোনাৰ মানে প্ৰতিভা বহুত আছে, আপুনি হয়তো সেই প্ৰতিভাটো মানে দেহাৰ পৰা ওলাব পৰা নাই, আপুনি ভালকৈ ট্ৰাই কৰক বা বেষ্ট দিয়ক নিজৰ পৰা। কিন্তু সেনেকৈ ইমান আপুনি হাঁহি গানটো মাৰিছে, এইটো কিমান বেয়া কথা কওকচোন। এই ভিডিঅ'টো কেতিয়াৰ মই কিন্তু নাজানো দিয়ক, জাষ্ট মই এতিয়া ইনষ্টা স্ক্ৰল কৰি থকাতে পাইছোঁ কাৰণে মই কৈছোঁ, যদি এইটো আপুনি এতিয়া গাইছে, এইটো বহুত প্লিজ কৈছোঁ আপোনাক, হাত জোৰ কৰি কৈছোঁ, যিটো আপোনাক জানোৱে, এইটো আপুনি এই গানটো প্লিজ নাগাব। আৰু যদিও গায়, এবাৰ ভালকৈ লিখি ল'ব বা মুখস্থ কৰি ল'ব। মায়াবিনী ৰাতিৰ বুকুত খুব সুন্দৰকৈ গাব, বহুত ধুনীয়া গান, অনেষ্টলি কৈছোঁ। এইটো গান বুলি ক'ব নোৱাৰি, এইটো আমাৰ বৰ্তমান অসমীয়া সমাজৰ এটা প্ৰাৰ্থনা হৈ পৰিছে। যেনে আমাৰ যিকেইটা প্ৰাৰ্থনা আছে, সেই প্ৰাৰ্থনাৰ ভিতৰত এই এটাও পোনপ্ৰথম আমাৰ প্ৰাৰ্থনা হৈ পৰিছে। চ' আপুনি এই প্ৰাৰ্থনাটোক অসন্মান নকৰিব, এইটোক অসন্মান কৰা মানে আমাৰ দাদাক, চ' আমাৰ মৰমৰ দাদাক অসন্মান কৰা হৈছে। চ' এনেকুৱা যদি কোনোবাই আপোনাৰ লগত গায় বা আপোনাৰ
এটলিষ্ট মই আপোনাক প্ৰথম এক্সাম্পল এটা দিছোঁ চাপ'জ আপোনাক যদি কোনোবাই মুখৰ আগত বেয়াকৈ কয় আপোনাৰ কেনেকুৱা লাগিব কওকচোন বা মোৰ আগত যদি কোনোবাই ফেচ টু ফেচ মোৰ যদি বেয়া কথা এটা কয় মোৰ অবভিয়াছলি মোৰ বেয়া লাগিব ঠিক তেনেকৈ আপোনাৰ যদি এনেকৈ আপোনাৰ ফ্ৰণ্টত কোনোবাই এনেকৈ আপোনাক বেয়াকৈ কয় অবভিয়াছলি আপোনাৰ বেয়া লাগিব ঠিক তেনেকৈ আপুনি যিটো গান গাইছে প্লিজ কৈছোঁ আপোনাক এই গানটো আপুনি নাগাব কাৰণ গোৱা সুৰ থাকে গোৱাৰ টাইমিং থাকে আপুনি যিটো গাইছে গানটো আপোনাৰ মুখত হাঁহি এটা উঠি আছে প্লিজ এনেকুৱাকৈ নাগাব ঠিক আছে আপুনি শিকক শিকাৰ কোনো মানে সময় নাথাকে যেনেকৈ পঢ়া লিখা পঢ়াৰ কোনো টাইম নাথাকে এজ ইট ইজ আপুনি গানটো শিকাৰো কোনো টাইম নাই আপুনি সময়ভাৱে শিকক বা টাইম লৈ শিকক যেনেকৈ নহয় আপুনি শিকক শিকি পেলাই ভালকৈ আপুনি গানটো মাৰক কিন্তু আপুনি যিটো লেভেলত গানটো গাইছে ন একদম বেচুৰা শুনিছোঁ একদম ভাল নালাগে সেইকাৰণে আপোনাক কৈছোঁ আপোনাকতো বেয়া কোৱাৰ আমাৰ অধিকাৰ নাই বাৰু দমো নাই সেইকাৰণে মাইকীজনীকে অলপ যিখিনি পাৰোঁ বকিলোঁ কিন্তু আপোনাক যিটো ক'ব নোৱাৰোঁ আপোনাক ৰিকুৱেষ্ট কৰি গৈছোঁ নিজৰ সৰু ভাইটি বুলি মোৰ কথা যি শুনে আপুনি এই গানটো এনেকৈ নাগাব ঠিক আছে ভালকৈ গাওক সকলোৱে শুনিব সকলোৱে ছাপোৰ্ট কৰিব সকলোকে চাব কিন্তু এনেকৈ বহুত মানে বেবিজ মানে কি বুলি কয় একজেক্টলি ময়ো পাহৰিলোঁ ৱৰ্ডটো কিন্তু এনেকুৱা কৰিলে কি হৈ জানে বেয়া লাগে কাৰণ আমি দাদাক অসন্মান কৰা বা অপমান কৰা টাইপ হয় চ' অলৰেডি মামাই কৈছে চ' এইবিলাক বস্তু জানে কোনো নকৰে কিন্তু এই মাইকীজনৰ চাগে মোৰ হিচাপে কি বা হয় নাজানো বা ক'ৰ হয় মাইকীজনী সেইটোও নাজানো কিন্তু তেহেঁতে গানটো গাব ট্ৰাই কৰিছে কিন্তু ট্ৰাই কৰাৰ তেহেঁত হোৱা নাই সেইটো কথা চ' আপুনিও ট্ৰাই কৰক বেটাৰ লাগ ফৰ নেক্সট টাইম আপুনি ভালদৰে গাওক চ' আপুনি যেনেকৈ গাইছে ন মোৰতো কথাও কৈছোঁ ছোৱালীক ৰেচপেক্ট কৰিব লাগে সেইকাৰণে আপোনাক একো নকওঁ কিন্তু আপুনি যিটো গান গাইছে চ' বেয়া গাইছে আৰু ভাল গাওক নেক্সট টাইম আপুনি ভাল ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আহক সুন্দৰভাৱে গান গাওক প্ৰতিভা সকলোৰে দেখুৱাৰ টেলেণ্ট সকলোৰে আছে সেইটো কোনো জাষ্টিফাই কৰিব নাযায় আপুনি নিজৰ টেলেণ্ট নিজে ওলাব লাগিব নিজে দেখাব লাগিব আমাৰ ৰূপজ্যোতি কুৰ্মী ছাৰকো কৈছোঁ চ' আপুনি শিকক আৰু নেক্সট টাইম ভালকৈ ছ'চিয়েল মিডিয়াত আহক আৰু খুব সুন্দৰকৈ মায়াবিনী গানটো গাওক আমি আপোনালোকৰ লগত গাই যাম কিন্তু এনেকৈ নাগাব ঠিক আছে চ' নেক্সট ভিডিঅ'ত লগ পাম গাইজ বাই বাই আৰু সকলোকে কৈ আছোঁ চ' ৰৈ বিনালৈ আহিলে আমি চাব লাগিব সকলোৱে চ' আজি মই টিকেট কাটিলোঁ বাৰু 12টা চ' কাক কেনেকৈ দেখাম চ' সেই টিকেটকেইটা আপোনালোক সকলোকে দেখাই দিম চ' সেই ফিল্মখন যিদিনাখনে চাব যাম তো মই 2 তাৰিখে চাম এটলিষ্ট মানে সেইদিনাখন আপোনালোক কৈছিলোঁ মানে ফাৰ্ষ্ট শ্ব' চাম কিন্তু কি হ'ল একচুৱেলি আজি যিহেতু ফাৰ্ষ্ট শ্ব' বহুত ট্ৰাই কৰিলোঁ একচুৱেলি যোৱাকালি ৰাতিৰ পৰাই খোলা দিছিলে টিকেট তো মই নাপালোঁ নোপোৱাৰ কাৰণে আৰু ছেটাৰডেত নাচালোঁ মানে ছেটাৰডেটো মানে কি হৈছে চালোঁ চ' ৰাতি 8টা নে 9টা বজাত আছে চ' ৰাতি 9টা বজাত অলপ প্ৰব্লেম হয় সেইকাৰণে ৰাতি নগ'লোঁ নেক্সট ডে মানে ছানডে মৰ্ণিং আৰ্লি মৰ্ণিং যাম 9টা বজাৰ পৰা আছে আমাৰ শ্ব' চ' আপোনালোক খুব সুন্দৰকৈ আহি পেলাই ৰিভিউ দি দিম কেনেকুৱা হয় কি সকলোখিনি বঢ়িয়াকৈ সেইটো ভিডিঅ'ত বঢ়িয়াকৈ দি দিম সকলোৱে টিকেট কাটা খুব সকলোৱে এক্সাইটেড মোৰতো খুব এতিয়া মানে এনেকুৱা লাগি আছে যে কালিয়ে 2 তাৰিখটো হওক কালিয়ে 2 তাৰিখটো হওক মোৰ মানে সেইটো ফিল লাগি আছে গাত চ' সেইকাৰণে মানে খুব এক্সাইটেড আৰু পজিটিভ ভাইব এটা আছে আৰু মানে এটা মানে ভাইব এটাও আছে আৰু লগতে মানে দুখ যন্ত্ৰণা এটাও আছে আকৌ দাদা সেই লাষ্ট মমেণ্টটো কেনেকৈ চাম বা কি কৰিম ভাবিব নোৱাৰোঁ বাপৰে বাপ আনএক্সপেক্টেড আপোনালোক কৈছোঁ ন এই ফিল্মখন দাদাৰ একদম নিজৰ ৰিয়েল লাইফ মানে যেনে বায়'পিক হয় ন মানুহৰ ৰিয়েল লাইফ দাদাৰ এই বৰ্তমান যিখন চিনেমা আহিব ৰিয়েল লাইফ বায়'পিক টাইপ হ'ব আৰু মানে সেনেকুৱা আৰু চ' অলপমান ফিল্মখনৰ কথাও ক'লোঁ চ' নেক্সট ভিডিঅ'ত লগ পাম গাইজ বাই বাই শুভৰাত্ৰি শুভ দিন তাৰে কাম বাই বাই